কিবা ছটিয়াই দিয়ক অলপ হেৰি তলত দি দিয়ক কালি 5:30 মান বজাত আবেলি আমাৰ ফেৰেংগাগাঁও ষ্টাফে টহলদাৰী কৰি থাকোঁতে ভিতৰৰ বাঘ এটা পায়। সেই ক্ৰমে তেওঁলোকে আমাক জনায় ফোনযোগে। তাৰপিছত আমি ৰাতিয়ে আহি ইয়াত উপস্থিত হওঁ আৰু দেখা পাওঁ যে ডাঙৰ বাঘ এটা মৰি আছে। বাঘটো এনেকুৱা মজলীয়া বয়সৰ যোনটো চাপ এডাল বুলি কয় এনেকুৱা বয়সৰ হ'ব। তাৰপিছত সেই ক্ৰমে আমি আজি মানে এইটো যিহেতু এটা চাপ এডাল বাঘ হয়, বাঘ সাধাৰণতে মানে চাপ এডাল হোৱাৰ পাছত নিজৰ মাকৰ পৰা এৰ খাই যায়। এৰ খোৱাৰ পাছত তেওঁলোকে মানে ধৰক চিকাৰ কৰিবলৈও ইমান ভালকৈ পাকৈত নহয়, কিন্তু শিকিয়ে থাকে। তেতিয়া মানে ধৰক বনৰীয়া যেনেকৈ ধৰক পহু হওক বা বনৰীয়া ম'হ হওক, গাহৰি হওক, চিকাৰ কৰিব যাওঁতে এনেকৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেনেকৈও মৃত্যু হয় কেতিয়াবা, বা কেতিয়াবা এনেকুৱা ডাঙৰ বাঘৰ লগত বাঘে পালেও তেওঁলোকক আক্ৰমণ কৰে, সেনেকৈও মৃত্যু হ'ব পাৰে। ইনফাইটিঙো হ'ব পাৰে সিহঁতৰ মাজত। এনেকুৱা বহুত কথা থাকে বাঘৰ মৃত্যুৰ ক্ষেত্ৰত। মানে এইটো এতিয়া আমি গম পোৱা নাই নেচাৰেল ডেথ নে কি হৈছে, কিন্তু আমি অনুমানিক যে কোনোবা ডাঙৰ বাঘেও তেওঁক মাৰিব পাৰে বা এনেকুৱা কিবা জন্তুও আঘাত কৰিব পাৰে বা কিবা আছেও যদি আমি সেইকাৰণে চেম্পুল লোৱা হৈছে ফৰেঞ্চিকত চাবলৈ। এইটো আপোনাৰ পলকতা টাপু বুলি কয়। এই কিবা ছটিয়াই দিয়ক অলপ হেৰি তলত দি দিয়ক কালি 5:30 মান বজাত আবেলি আমাৰ ফেৰেংগাগাঁও ষ্টাফে টহলদাৰী কৰি থাকোঁতে ভিতৰৰ বাঘ এটা পায়। সেই ক্ৰমে তেওঁলোকে আমাক জনায় ফোনযোগে। তাৰপিছত আমি ৰাতিয়ে আহি ইয়াত উপস্থিত হওঁ আৰু দেখা পাওঁ যে ডাঙৰ বাঘ এটা মৰি আছে। বাঘটো এনেকুৱা মজলীয়া বয়সৰ যোনটো চাপ এডাল বুলি কয় এনেকুৱা বয়সৰ হ'ব। তাৰপিছত সেই ক্ৰমে আমি আজি মানে এইটো যিহেতু এটা চাপ এডাল বাঘ হয়, বাঘ সাধাৰণতে মানে চাপ এডাল হোৱাৰ পাছত নিজৰ মাকৰ পৰা এৰ খাই যায়। এৰ খোৱাৰ পাছত তেওঁলোকে মানে ধৰক চিকাৰ কৰিবলৈও ইমান ভালকৈ পাকৈত নহয়, কিন্তু শিকিয়ে থাকে। তেতিয়া মানে ধৰক বনৰীয়া যেনেকৈ ধৰক পহু হওক বা বনৰীয়া ম'হ হওক, গাহৰি হওক, চিকাৰ কৰিব যাওঁতে এনেকৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেনেকৈও মৃত্যু হয় কেতিয়াবা, বা কেতিয়াবা এনেকুৱা ডাঙৰ বাঘৰ লগত বাঘে পালেও তেওঁলোকক আক্ৰমণ কৰে, সেনেকৈও মৃত্যু হ'ব পাৰে। ইনফাইটিঙো হ'ব পাৰে সিহঁতৰ মাজত। এনেকুৱা বহুত কথা থাকে বাঘৰ মৃত্যুৰ ক্ষেত্ৰত। মানে এইটো এতিয়া আমি গম পোৱা নাই নেচাৰেল ডেথ নে কি হৈছে, কিন্তু আমি অনুমানিক যে কোনোবা ডাঙৰ বাঘেও তেওঁক মাৰিব পাৰে বা এনেকুৱা কিবা জন্তুও আঘাত কৰিব পাৰে বা কিবা আছেও যদি আমি সেইকাৰণে চেম্পুল লোৱা হৈছে ফৰেঞ্চিকত চাবলৈ। এইটো আপোনাৰ পলকতা টাপু বুলি কয়।